নমস্কাৰ। আজি মই আত্মবিশ্বাস নিৰ্ভৰশীলৰ বিষয়ে কিছু কথা ক'বলৈ বিচাৰিছোঁ। আজি সৰ্বপ্ৰথম আমি জানিব লাগে যে আত্মনিৰ্ভৰশীলতা অৰ্থ মানে কি। আত্মনিৰ্ভৰশীলতা অৰ্থ মানে হৈছে আমি নিজৰ ওপৰত নিৰ্ভৰ হৈ আনৰ ওপৰত নিৰ্ভৰ নোহোৱাকৈ নিজৰ কাম কাজ কৰি আগবাঢ়ি যোৱাকে আমি আত্মনিৰ্ভৰশীলতা বুলি ক'ব পাৰোঁ। আত্মনিৰ্ভৰশীলতা আমি আত্মনিৰ্ভৰশীলতাৰ দ্বাৰা আমি কেনেধৰণে ভাৰতবৰ্ষখন বিকশিত কৰিব পাৰোঁ। আত্মনিৰ্ভৰশীলতাৰ দ্বাৰা আমি ভাৰতবৰ্ষখন আনৰ বস্তুবোৰ ব্যৱহাৰ নকৰি নিজৰ বস্তু ব্যৱহাৰ কৰি নিজৰ সামগ্ৰী তৈয়াৰ কৰি আমি ভাৰতবৰ্ষখন বিকশিত কৰিব পাৰোঁ। যেনে আমি বিভিন্ন বাহিৰা দেশৰ আমি বস্তুবোৰ ব্যৱহাৰ কৰোঁ আৰু সেই বস্তুবোৰ আমি যোনটো আৰ্থিকবোৰ আমি বাহিৰা দেশত আমি দিওঁ, কিন্তু সেই বস্তু আমি নিদিয়াকৈ আমি এইটো নিজৰ দেশকে আমি দেশৰ বস্তুটো ব্যৱহাৰ কৰি নিজৰ বস্তু আমি ব্যৱহাৰ কৰোঁ, তেন্তে সেই পইচা টকা যোৱা যোনটো বাহিৰত যায় সেইটো আমাৰ দেশতে ৰয়। সেইবোৰ দ্বাৰাই আমি ভাৰতবৰ্ষখন বিকশিত কৰিব পাৰোঁ। যেনে এতিয়া আমাৰ ভাৰতবৰ্ষৰ সেইবোৰ আমি নিজৰ মানসিকতা ফালৰ পৰা সেইবোৰ আমি মানি চলিব লাগে, যাতে আমাৰ ভাৰতবৰ্ষখন বিকশিত হয়। সেইদৰে মোৰ চমু বক্তব্যবোৰ ইয়াতে সামৰিছোঁ। ধন্যবাদ।